কৃষ্ণ জয় গুৰু শংকৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি অনুষ্ঠিত হ'ব অহা জানুৱাৰী মাহৰ ২৪-২৫ তাৰিখে। তাৰ যি কৰ্মৰ শুভ আৰম্ভণি আজিৰ পৰা আৰম্ভ হ'ল লাইখুটা স্থাপনৰ জৰিয়তে। আজি দৰং জিলা শাখাৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহিছে, আহি ইয়াত সমবেত হয় এই প্ৰথম যিটো কাৰ্যসূচী লাইখুটা স্থাপনৰ যিটো কাৰ্যসূচী এইটো আমাৰ সমাপন হ'ল। ইয়াৰ পিছত আমাৰ এভাগী সভা হ'ব, তাত আমাৰ ভকত বৈষ্ণৱ থাকিব, আমাৰ জিলা অধিৱেশন সম্পৰ্কে দুআষাৰ কথা আলোচনা কৰিব। মানে আচলতে তেখেত এজন আমাৰ সকলোৰে মৰমৰ শিল্পী, আদৰৰ শিল্পী, সেয়া আমি তেখেতৰ প্ৰতিও আজি শ্ৰদ্ধা জনাইছোঁ। একে সময়তে জিলা অধিৱেশনৰ লগে লগে তেখেতৰ প্ৰতি যিখিনি সন্মান প্ৰদৰ্শন কৰিব লাগে সেইখিনিও আমি কৰাৰ ব্যৱস্থা আমি ইয়াত কৰা হৈছে। আজি প্ৰায় ৪,০০০-৫,০০০ ভকতৰ সমাগম হ'ব আৰু এই ঠাইখিনি আচলতে অলপ জিলাৰ সীমামূৰীয়া ঠাই, সেইকাৰণে অলপ কম হ'ব পাৰে, কিন্তু ইমান ৪,০০০-৫,০০০ হ'বই। ইয়াৰ পিছত আজিৰ কাৰ্যসূচী আমাৰ সভা এখন আছে, মুকলি সভা। তাত স্থানীয় লোক থাকিব, স্থানীয় বিধায়ক থাকিব, তেওঁলোক আহিব আৰু তাত মানে জিলা শাখাৰ যিখিনি অধিৱেশন ভাগিৰ বিষয়ে আমাৰ আলোচনা হ'ব। তাত মূল অধিৱেশনৰ আমাৰ দুদিনীয়া কাৰ্যসূচীত চাওক, তাত আমাৰ সাহিত্য শাখাৰ সভা থাকে, সংস্কৃতি শাখাৰ সভা থাকে, প্ৰচাৰ শাখাৰ সভা থাকে, মূল যিটো দৰং জিলা শাখাৰ সভা থাকে। তাত আমাৰ বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তি ভকত বৈষ্ণৱ আহিব, যেনেকুৱা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ আহিব, মহামান্য পদাধিকাৰ, প্ৰধান সম্পাদক, আৰু লগে লগে আমাৰ অমলেন্দু চক্ৰৱৰ্তী ছাৰ ভাইচ চেঞ্চেলৰ তেখেত আমাৰ থাকিব। গতিকে তাত আমাৰ এই কাৰ্যসূচীৰ বাহিৰেও সংস্কৃতিৰ যিটো কাৰ্যসূচী সন্ধিয়া সদায় সংস্কৃতিক কাৰ্যসূচী থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো সাহিত্য সংস্কৃতি এইখিনি প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা আমাৰ তাত অধিৱেশনত থাকে। জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখা ৫৬ সংখ্যক অধিৱেশন ভাগি এইবেলি শংকৰ মাধৱ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত বনজা হাইস্কুল প্ৰাংগণত অধিৱেশন ২০২৬ চনৰ ২৪ আৰু ২৫ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। আৰু তাৰে উদ্দেশ্যে আজি লাইখুটা ভাগি ২৩ নৱেম্বৰ দেওবাৰে আজি মানে এই বিভিন্ন কাৰ্যসূচীৰে ইয়াত ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। প্ৰাতঃ প্ৰসংগকে ভিতৰ কৰি শৰাই নিবেদন, স্বচ্ছতা অভিযান, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, জুবিন গাৰ্গৰ প্ৰতি যিটো নাহৰ পুলি ৰোপণ, তাৰপিছত আমাৰ ৰাজহুৱা সভা, লাইখুটা স্থাপন, এই ইত্যাদি কাৰ্যসূচী আমাৰ ৰূপায়ণৰ কাৰণে চিন্তা কৰা হৈছে। আমাৰ সমস্তই ইয়াত হিয়া উজুৰি প্ৰত্যেকে ইয়াত শ্ৰমদান কৰিছে, প্ৰত্যেকে ইয়াত মানে আন্তৰিকতাৰে ইয়াত মানে বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ আমাৰ অসম ভূমিৰ এই বিভিন্ন জনগোষ্ঠীৰ মানুহে ইয়াত মানে ভকতে আমাক কি কৈছে সেৱা কৰিবৰ কাৰণে ইয়াত যত্ন কৰিছে। কৃষ্ণ জয় গুৰু শংকৰ।